কৃষ্ণ শঙ্কর রাম রাম সিন্ত সেই মুহূৰ্ততে সিদ্ধান্ত কৰিলোঁ যোৱা ভাৱে বোলে নহ'ব, ঘৰতো ক'লোঁ, ঘৰৰ পৰিয়ালকো ক'লোঁ, ঘৰৰ পৰিয়ালেও তেনেধৰণেই কথাখিনি ক'লে, যোৱা ভাল তেনেকৈ ক'লে। লগে লগে আকৌ মোক কোনোবা মোৰ আইগৰাকীয়ে বা ছোৱালীজনীয়েও কৈছিলে আমিও যাম এনেধৰণৰ কথা এটা হৈছিলে বোলে। মোৰ হ'ব তাৰপিছত মোৰ সহধৰ্মিনী ক'লে আমি নাযাওঁ, তুমি অকলে যোৱা,
তুমি কাৰোবাক লগত লৈ যোৱা, আমি গ'লে বেয়া হ'ব বস্তুটো, আমি নাযাওঁ। ঠিক একেধৰণে মই সঞ্জীৱক মহোদয়ক লৈ আমি তালৈ গ'লোঁ। তাত তেখেতসকলে প্ৰতিটো মুহূৰ্তত যোগাযোগ কৰি আছোঁ, প্ৰতিটো মুহূৰ্তত যোগাযোগ কৰি তেখেতসকলে এটা য'ত এই অনুষ্ঠানটো পাতিছে সেই অনুষ্ঠানৰ এড্ৰেছ দিলে। মই প্ৰায় 15 মিনিটৰ ভিতৰতে সেই অনুষ্ঠানলৈ সময়মতে মই গৈ পালোঁ। গৈ পোৱাৰ পিছত মই দেখিছিলোঁ যে তাত ইতিমধ্যে যথেষ্ট ব্যক্তি সোমাই আছে। সেই হলটো বহুত মানুহ আসন গ্ৰহণ কৰি আছে। মঞ্চত কেইগৰাকীমান ব্যক্তি আছে। মই দেখি প্ৰথমতে অভিভূত হৈছিলোঁ এটা কাৰণতেই, আচৰিত হৈছিলোঁ এটা কাৰণতেই যে ইয়াত দেখোন মই অকলে ধুতি চোলা পিন্ধা মানুহ, আৰু এই গোটেইসকল আমাৰ লংপেণ্ট চাৰ্ট পিন্ধিছে আৰু তেখেতসকলে এটা টাই চাই লগাই বৰ ডাঙৰ তেখেতসকল যে এটা বিশেষ ব্যক্তি, সেই পৰিৱেশটো মই তাত দেখিছোঁ। মোৰ ভয় লাগিছে তেতিয়া মোৰ ভয় লাগিছিল যে আচলতে মই সঁচাকতে এইটো অনুষ্ঠানলৈকে আহিছোঁ বা মোক যদি কিবা ক'বলৈ দিয়ে বা কি কৰিবলৈ দিয়ে মই নাজানো, মোক কেনেধৰণে কি কৰিব মই নাজানো। তথাপিও ঈশ্বৰক থাকি কৰি বাৰে বাৰে ভাবিছোঁ ঈশ্বৰৰ কথা। আপোনাক সঁচা কথাখিনি কৈছোঁ দেই, বাৰে বাৰে ঈশ্বৰলৈ মনত আহিছে, প্ৰভু মোক নিশ্চিতভাৱে এই পৰিৱেশৰ পৰা তুমি নিষ্কাৰ কৰিবা। মই কি কৰিব লাগে কি ক'ব নালাগে মই নাজানিম, তাত বা কেনেধৰণে কথা কয় নাজানিম। কিন্তু ইতিমধ্যে কিছু ব্যক্তি বিশেষ ব্যক্তি আৰু আহি মঞ্চত আসন গ্ৰহণ কৰিছে। আসন গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে অনুষ্ঠানটো আৰম্ভ কৰি দিলে। আৰু তাৰে আৰম্ভ কৰাৰ কিছু সময় পিছতে এই গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহোদয় তাত আহি পেলাই তাত আহি পোৱাৰ পিছত সভাখন আৰু অলপ গভীৰ হৈ গ'ল। তেওঁৰ লগত বহুত মানুহ আহিছে, বেলেগ মানুহ। তেওঁ মঞ্চ তাত গৈ পেলাই তেওঁলোকে বাহিৰত বহিছে। এনেধৰণৰ এটা পৰিৱেশ হ'ল। লাহে লাহে চিনাকি কৰি দিলে, তেওঁলোকে এনাউন্স কৰিলে অমুক ভোটাৰৰ কাৰণে অমুকক নিৰ্বাচন কৰা হৈছে, এনেধৰণে কথাটো ক'লে, আমাৰ নামটোও ক'লে। তাৰপিছত 2-4জনক লাহে লাহে মাতিব ধৰিলে মঞ্চলৈ, মাতি তেওঁলোকক কিছু কথা ক'বলৈ দিলে। আৰু 4-5জন মানৰ পিছতেই মোক মাতিলে। মোক মাতাৰ লগে লগে মোৰ বুকুখন আচলতে সঁচাতেই মোৰ ধপধপাই গৈছিল যে মই আচলতে কি ক'ম। তেওঁলোকে কোনোবাই ইংৰাজীত কৈছে, কোনোবাই হিন্দীত কৈছে কথাটো। তেওঁলোকে যিবোৰ কাম কৰিছে, বিশেষকৈ শৈক্ষিক ক্ষেত্ৰখনত, শিক্ষা ক্ষেত্ৰখনত যিসকলে অৱদান আগবঢ়াইছে সেইসকলক তেখেতসকলে প্ৰথমতে নিৰ্বাচন কৰিছে, তেখেতসকলক নিমন্ত্ৰণ কৰিছে। আৰু তেওঁলোকে নিজে কৰা অনুষ্ঠানবিলাকত কি পাৰদৰ্শিতা আছে সেই কথাখিনি তেখেতসকলে কৈছে। তাৰপিছত মোক যেতিয়া মাতিলে মই উঠি গ'লোঁ। মঞ্চত উঠিবলৈ যাওঁতে মোৰ ভয়ো লাগিছে, কিন্তু কি কৰিম, উপায়টো নাই, যাব লাগিবই। তেতিয়া মই এটাই ভাবিছোঁ, মই ভাবিছোঁ ঈশ্বৰৰ প্ৰতি মোৰ বিশ্বাস যথেষ্ট আছে, গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা মোৰ যথেষ্ট আছে। মই ভাবিছোঁ সেই মুহূৰ্ততেই, আগতে একোৱে কথা ভবা নাছিলোঁ, মই ঈশ্বৰৰ কথা ভাবিছোঁ। আৰু মই ভাবিছোঁ যে মই মহাপুৰুষ শংকৰদেৱ গুৰুজনাক মই প্ৰথমতে স্মৰণ কৰি ল'ম, এই কথাটো মই ভাবিলোঁ। আৰু ঠিক উঠিয়েই মোক এটা কথা কৈছিল, অৱশ্যে উঠাৰ পিছতেই, আপুনি বৰ দীঘলীয়াকৈ নক'ব, সময় বহুত নাই। মই তেতিয়া ভালেই পালোঁ, সময় নাই মানে কম কথা ক'ব পালে মোৰ ভাল, কাৰণ মই ইয়াৰ পৰা নিষ্ঠাৰ পালেই ভাল, এই কথাটো মই ভাবিছিলোঁ। কিন্তু মই কিছু সময় ক'বলগীয়া হ'ল। মই লগে লগেই মই আপোনালোকৰ চৰণ ধৰি কৈছোঁ, মই সঁচা কথাটোকে কৈছোঁ যে মই মহাপুৰুষ শংকৰদেৱক স্মৰণ কৰিলোঁ। শ্ৰীমন্ত শংকৰ হৰিভকতৰ মই এই ঘোষাফাকি গালোঁ। আৰু সেই মুহূৰ্তত মোৰ ফালে সেই হলটোত যিমানবোৰ মানুহ আছে সকলোৱে কোনেওতো মোৰ ভাষাটো বুজি পোৱা নাই, কোনেওতো মোৰ অসমীয়া ভাষা বুজি পোৱা নাই। কিন্তু মই সেইধৰণে কওঁতে আৰু যে মই সুৰ লগাই যে এটা গীত গোৱাৰ নিচিনাকৈ গালোঁ তেওঁলোকৰ ভাষাত, বা গীত গোৱাৰ নিচিনাকৈ মই গালোঁ, তেওঁলোকে আচৰিত হৈ গৈছে, মোৰ মুখৰ ফালে চাই আছিলে। তাৰপিছত মই ভাবিলোঁ যে মই কেনেকৈ ক'ম, কিন্তু মই দুআষাৰমান ইংৰাজীতে ক'লোঁ। ইংৰাজীতে মই কৈছিলোঁ এই কথাখিনিকে যে মই আচলতে আপোনালোকে মোক যেনেধৰণে ভাবিছে মই এই বঁটাৰ বাবে কিমান উপযুক্ত মানুহ মই নাজানো, তথাপিও আপোনালোকে মোক যিহেতু এই বঁটাটো প্ৰদান কৰিছে, মই ইমান দূৰৰ পৰা আহিছোঁ, মই এটা অনুষ্ঠানক প্ৰতিনিধিত্ব কৰি আহিছোঁ। গতিকে এই বঁটাটো আপোনালোকে যদিও মোৰ নামত কুশল ঠাকুৰীয়াৰ নামত দিছে, এই বঁটাটো মোৰ তাত নামটোহে থাকিব, কিন্তু এই বঁটাটোৰ অধিকাৰী, এই বঁটাটোৰ এই সন্মানৰ অধিকাৰী মোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা যিসকল ভকত আছে, যিমান ভকত আছে, আই মাতৃসকল আছে, যুৱক যুৱতীসকল আছে, সমস্তৰ শ্ৰীচৰণত সেই মুহূৰ্ততে মই তাত তেখেতসকলক মই সজোৰে সদম্ভে মই কৈছিলোঁ, এই বঁটাৰ সন্মান মই মোৰ ভকতসকলৰ নামত উচৰ্গা কৰিছিলোঁ, মই তাতেই কৈছিলোঁ। আৰু লগে লগে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰি থকা 2-4টামান কথা কৈছিলোঁ, বিশ্ববিদ্যালয়খনৰ কথা কৈছিলোঁ। অকণমান সময়তে মই প্ৰায় 5 মিনিটমান 6 মিনিটমান সময়ৰ ভিতৰতে মই এই কথাখিনি ক'বৰ কাৰণে সক্ষম কৈছিলোঁ। আৰু তাৰ পৰা মই ওলাই আহিছিলোঁ। তাৰপিছতেই আমাক মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী গোৱাৰ তেখেতে মোক এই বঁটাটো প্ৰদান কৰিছিল। মই খুব আনন্দিত হৈছিলোঁ,
সুখ অনুভৱ কৰিছোঁ। অন্ততঃ এগৰাকী বিশেষ ব্যক্তিৰ পৰা যে মই বঁটাটো পাবৰ কাৰণে সক্ষম হৈছোঁ, সেই কথাটোকে মই আচলতে অনুভৱ কৰিছিলোঁ যে মোৰ জীৱনত কিবা এটা হয়তো আছিল। যি কি নহওক বাপসকল, আইসকল, এই যে মই আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক, সভাপতি বাপ মোৰ অলপ দীঘলীয়া হৈছে নেকি বাৰু? অঁ, কৃষ্ণ। মই এই যে শ্ৰীমন্ত শংকৰদেৱ সংঘ, ইমান মহান অনুষ্ঠান, সিমান বৃহত্তম অনুষ্ঠান, এই অনুষ্ঠানটোতকৈ যে আৰু কিবা ভাল অনুষ্ঠান আছে মই কিন্তু কেতিয়াও বিশ্বাস নকৰোঁ, কৰিব নোৱাৰোঁ। এই ইমান মহান অনুষ্ঠানটোৰ এটা প্ৰধান সম্পাদকৰ দৰে ইমান গুৰু দায়িত্ব আমাৰ ওপৰত ন্যস্ত হ'ল। মই সেয়া কিহৰ কাৰণে পালোঁ মই ভাবি নাপাওঁ। মই কিন্তু আপোনালোকক কৈছোঁ, এতিয়াও কৈছোঁ, মই কেতিয়াও কোনোদিনে হাহাকাৰ কৰা নাই। মই বিষয় পাবৰ কাৰণে কোনোদিন মই কেতিয়াও হাহাকাৰ কৰা নাই। মই কেতিয়াবাই পাব লাগিছিল, যদি ভাবোঁ মই কেতিয়াবাই পাব লাগিছিল, গহপুৰতেই মই প্ৰধান সম্পাদকৰ দায়িত্ব পাব লাগিছিল, কিন্তু মোক নিদিলে, দিয়া নাই। মোৰ কোনো এক বিন্দু মোৰ আক্ষেপ নাই, মই এক বিন্দু মই বেয়া কথা ভবা নাই, আৰু মই সকলোৱে সদায় মই সহযোগিতাই আগবঢ়াই গৈ আছোঁ। তাৰ পিছৰ পৰা মই সহযোগিতা আগবঢ়াই গৈ আছোঁ, মোৰ কোনো আক্ষেপ নাই। মোক কিয় নাপালোঁ? মই ভাবোঁ যে ঈশ্বৰে মোক যেতিয়াই যদি কিবা পাবলগীয়া আছে ঈশ্বৰে দিব, তেতিয়াই হ'ব। মই ইয়াৰ কাৰণে কেতিয়াও হাহাকাৰ নকৰোঁ। কিন্তু ইয়াৰ কাৰণে মই গুৰিতে মই এটা কথা বিভিন্ন সময়ত কৈছোঁ, আজিও মই ক'ব লাগিব এটা কথাৰ কাৰণে, মই নহ'লে বৰ অকৃতজ্ঞ হোৱা হ'ব। মই যে এই অনুষ্ঠানলৈ আহিলোঁ, এই যে মোৰ অকণমান যে মোৰ আধ্যাত্মিক চিন্তা চৰ্চা আহিল, এই যে মই কিয় আহিল, এই কথাখিনিকে মই ক'ব খুজিছোঁ। আচলতে মই যেতিয়া একেবাৰে সৰু আছোঁ, মই গাঁৱত আছিলোঁ, মোৰ গাঁৱতেই জন্ম হৈছিলে প্ৰথমতে। মই একেবাৰে অকণমান দৌৰি ফুৰা, দুই এটা কথা মই বুজা সময়, সেইখিনি সময় দুই এটা কথা বুজোঁ, বহুত গভীৰ কথা নুবুজোঁ। তেতিয়া কি কৰে, মোৰ দেউতা একেবাৰে অশিক্ষিত বুলি ক'লে ভুল নহ'ব। মোৰ দেউতা এগৰাকী ভাল খেতিয়ক বুলি ক'লে হয়তো ভাল হ'ব, এজন ভাল খেতিয়ক। কিন্তু মোৰ দেউতাই সন্ধিয়া সময়ত দেউতাৰ বন্ধু বান্ধৱ আহে আমাৰ ঘৰত, আমাৰ চোতালত এটা খুব সুন্দৰ পৰিৱেশত দেউতাই ভাগৱত নহয়, তেতিয়া পুথি পঢ়া বুলি কৈছিল, মোৰ মনত আছে। তেতিয়া ভাগৱতৰ কথা নাছিলে, তেতিয়া পুথি পঢ়া বুলি কয়। সেই পুথি পঢ়িবৰ কাৰণে দেউতাই খুব সুন্দৰকৈ সুললিত কণ্ঠেৰে পুথি পঢ়ে, আৰু ভকতসকলে তেওঁৰ লগত যিসকল থাকে সেইসকলে শুনি থাকে, মনে কোনেও কিন্তু একো কথা নকয়। মই কাষতে বহোঁ, কিয় বহোঁ জানেনে? মই পুথি বুজিবৰ কাৰণে নহয়, মই তাৰ পৰা কিবা জ্ঞান লাভ কৰিম তাৰ কাৰণে নহয়। সেই পুথিসমূহ যেতিয়া মেলি থাকোঁতে তাতে ৰঙীন ফটো কিছুমান দেখা পায়। তেতিয়া সেই মুহূৰ্তত সেই পুথিবিলাকত ৰঙীন ফটো আছিল, ৰাম কৃষ্ণ কিবা কিবি এনেধৰণৰ। মই বুজিতো নাপাওঁ, চিনি নাপাওঁ সেইবোৰ কথা। সেই ফটোবোৰ চোৱাৰ হেঁপাহত মই তালৈ গৈছিলোঁ, আৰু দেউতাৰ এই কৰঙণতে মই ভেজা দি পেলাই মই বহি আছিলোঁ, আৰু মই কিছু সময় তাত থাকোঁ, আকৌ কেতিয়াবা উঠি গ'লেও মই কিন্তু আকৌ আহি তাতে বহোঁ। এনেধৰণে মোৰ এটা পৰিৱেশ নিৰ্ধাৰণ হৈছিল। তাৰপিছতে মোক দেউতাই যেতিয়া এই সন্ধিয়া সময়তে বা কোনোবা সময়তেই দেউতাই যেতিয়া মোক কেতিয়াবা মৰমতেই হওক বা কিবা কাৰণতেই হওক মোক কেতিয়াবা একোলা লওঁতে মোক দেউতাই কিন্তু, মই কিয় ক'ব নোৱাৰোঁ, মোৰ বাকী বহুত কথাই মনত নাই, কিন্তু সেই কথাটো মোৰ মনত সঁচাকৈ আছে, আৰু সেই কথাটোকে মই বিভিন্ন সময়ত কৈছোঁ। দেউতাই মোক কয়, তই কৃষ্ণ ফটোখন দেখিছনে নাই? মোক কয়, তই কৃষ্ণ ফটোখন দেখিছনে নাই? মই কৈছোঁ দেখিছোঁ। দেখিছোঁ, তেতিয়া মই কথা ক'ব পাৰোঁ, মই দেখিছোঁ। এই যে তই কৃষ্ণ ফটোখন দেখিছ, এই যে কোনোবাই কৃষ্ণ বুলি ক'ব, তই যেতিয়া কৃষ্ণ বুলি কবি, মই ক'ম নে নক'ম নাজানে, কিন্তু দেউতাই মোক কৈছে, তই যেতিয়া কৃষ্ণ বুলি কবি, কৃষ্ণ বুলি কোৱাৰ লগে লগে এই যে কৃষ্ণৰ যিটো ফটো, কৃষ্ণৰ যিটো আকৃতি, সেই আকৃতিটো তই মনত সোমোৱাই ল'বৰ কাৰণে চেষ্টা কৰিবি। মোক 3-4 দিনমান এই কথাটো কৈছিল, 3-4 দিনমান মোক কথাটো কৈছিল যে তই এই কথাটো, ঈশ্বৰ কৃষ্ণ হ'ল একমাত্ৰ ভগৱান। দেউতাই মোক তেতিয়াই কৈছিল যে কৃষ্ণ হ'ল একমাত্ৰ ভগৱান, এই ভগৱানৰ বাহিৰে আমাৰ একো নাই। এই ভগৱানৰ কথা যেতিয়া কোনোবাই কৃষ্ণ বুলি ক'ব, তই কোনোবাই কোৱা শুনিলেও তই লগে লগে সেই ছবিখনৰ কথা মনলৈ আনিবি, আৰু তই মগজুত সোমাই ল'বৰ কাৰণে, হৃদয়ত সোমাই ল'বৰ কাৰণে চেষ্টা কৰিবি। এই কথাখিনি কিন্তু মোৰ দেউতাই কৈছিল। মোৰ দাদাও আছে, দাদাই কিন্তু এই পৰিৱেশটো নাপালে, বা দাদাই এইখিনি হয়তো পোৱা নাই, কিন্তু দেউতাই মোক এই কথাখিনি কোৱা মোৰ মনত আছে। সেইকাৰণে আজি মোৰ যি উত্তৰণ ঘটিছে এই আধ্যাত্মিক ক্ষেত্ৰখনত বা এই অনুষ্ঠানত, মোৰ যি উত্তৰণ ঘটিছে বুলি ভাবিছোঁ বা ভাবিছে, মই মোৰ একমাত্ৰ পিতৃ মাতৃৰ কাৰণে মই হৈছে বুলি ভাবিছোঁ, যে তেখেতসকলে হয়তো ক'ৰবাত কেতিয়াবা ভাল কাম কৰিছিল নেকি, মই সেই তেওঁলোকৰ ঔৰসত জন্ম পোৱা হিচাপে দেউতাৰ হয়তো তেনেকুৱা ধৰণৰ কিবা কথা আছিল নেকি, যাৰ কাৰণে আজি হয়তো মই আপোনালোকৰ নিচিনা এখন বিজ্ঞ সমাজ লগ পাবৰ কাৰণে সক্ষম হৈছোঁ। নহ'লে মই ক'ত পঢ়ি থাকিলোহেঁতেন, ক'ত কি হৈ থাকিলোহেঁতেন, মই
ভাবিয়ে আচৰিত লাগে। কিন্তু মই সঁচাকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ। মোৰ দেউতাই, মোৰ মাতৃয়ে মোক যিখিনি কৈছিল সেই কথাখিনিয়ে হয়তো মোক আজি এনেধৰণৰ পৰিৱেশলৈ আনিবৰ কাৰণে সক্ষম হৈছে বুলি মই ভাবিছোঁ, মই হৈছোঁ বুলি ভাবিছোঁ। গতিকে মই আজিৰ এই মুহূৰ্তটো মই আকৌ মোৰ মা দেউতালৈ মই শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। মই যেতিয়া প্ৰধান সম্পাদক হৈছিলোঁ সেই মুহূৰ্ততো মোৰ তেনেকুৱা এটা কথা আহিছিল যে মই আজি প্ৰধান সম্পাদক হ'লোঁ। মই কেনেকৈ প্ৰধান সম্পাদক হ'লোঁ, কি হ'লোঁ, সেয়া কথাটো মই ভাবি নাপাওঁ যে মোক প্ৰধান সম্পাদক হোৱাৰ আগমুহূৰ্তলৈকে মই যেতিয়া জোনাইত যেতিয়া প্ৰধান সম্পাদকৰ নিৰ্বাচিত হৈছিলোঁ তাৰ আগমুহূৰ্তলৈকে বিভিন্ন কথা মই শুনিছিলোঁ। বিভিন্নজন মানুহৰ নাম হ'ব, নাম আহিব, আহিব আহিব আহিব। তাৰ আগতে আৰু কেইটামান কথা হৈছিল, মই আজি নকওঁ আপোনালোকক, সেইকেইটা কথা ক'লে বেয়া হ'ব, মই সেই কথাকেইটা নকওঁ। মোক কিছুমান পৰিৱেশ দিছিলে, এনেকুৱা এনেকুৱা কথা, আপুনি অমুক হওক, আপুনি তমুক হওক, মোক এই কথাটো কৈছিল। প্ৰধান সম্পাদক হওক বুলি কোৱা নাই। এজন বিশেষ ব্যক্তিয়ে মোক কৈছিল আপুনি অমুক হওক। মোৰ ঠিক আছে প্ৰভু, ঈশ্বৰে যি মিলায় সেয়া হ'ব, মই একো নকওঁ, মই একো নকওঁ। ঈশ্বৰে কিবা মিলালে হ'ব, নিমিলালে মোৰ কোনো আপত্তি নাই। এই যেতিয়া পৰিৱেশ হ'ল, পৰিৱেশত যেতিয়া আহিল প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ সময় যেতিয়া আহিল, নিৰ্বাচনৰ সময় যেতিয়া আছিল উৎকণ্ঠাৰে ভৰি পৰিছে। তিনিগৰাকী ব্যক্তিৰ মাজত ভোট হৈছে, নিৰ্বাচন হৈছে, তাত উৎকণ্ঠাৰে ভৰি পৰিছে। উৎকণ্ঠাৰে ভৰি পৰাৰ পিছত যেতিয়া শেষলৈ আহিল, শেষ মুহূৰ্তত যেতিয়া ভোট গণনা কাৰ্য আৰম্ভ হ'ল, শেষ হ'ল, সেই মুহূৰ্তত মোৰ নামটো যেতিয়া আহিল, মোৰ নামটোত যেতিয়া 80জন মানুহৰ ভিতৰত যেতিয়া মোৰ প্ৰায় 48জনটো আছেই, আৰু 3টা ভোট আছিল মোৰ নামতে আছিল, সেই 53টা ভোট যেতিয়া মোৰ নামলৈ আহিল, মই তেতিয়া আচলতে মই ক'ব নোৱাৰা হৈ গ'লোঁ যে আচলতে মোক কি ঈশ্বৰৰ ইচ্ছা হ'ল যে মোক ইমানবোৰ, কিছু সময় আগলৈকে মোক ইমানবোৰ কথা কৈ আছিল মানুহে, এনেকুৱা এনেকুৱা হ'ব, তেনেকুৱা তেনেকুৱা হ'ব। মই ভাবিছোঁ এয়া ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ ইচ্ছাতে হয়তো মই এই দায়িত্ব পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু সেই মুহূৰ্ততে মই ভকতসকলক চাই মই সেৱা নিবেদন কৰিছোঁ আঁঠুলৈ, মঞ্চতে আঁঠুলৈ মই সেৱা নিবেদন কৰিছোঁ। এটা কথা আজি এই মুহূৰ্তটো কৰিছোঁ, আজিও ক'ম আপোনালোকক, আপোনালোকেও মোক সেইখিনি দিব লাগিব। মই আজি আপোনালোকৰ ওচৰত দাবী কৰিম, মই এইটোৱেই দাবী কৰিছোঁ। মই সেইদিনাখন এই কথাটোকে কৈছিলোঁ, প্ৰভু তোমাৰ ইচ্ছাতেই মই এই দায়িত্ব আজি মোৰ ওপৰত ন্যস্ত হ'ল। এই দায়িত্ব মই পালন কৰিবলৈ যাওঁতে মই কিমান ভাল কাম কৰিব পাৰিম, মই সেই কথাটো নাভাবোঁ। কিমান ভাল কাম কৰিব পাৰিম মই সেই কথাটো মই আজি ক'ব নোৱাৰিম, কিন্তু মই যাতে বেয়া কাম নকৰোঁ, মই যাতে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াব পাৰোঁ, সেই কথাটো মই বাৰে বাৰে ঈশ্বৰৰ ওচৰত মোৰ আবেদন জনাইছিলোঁ। প্ৰভু মোক সেই মনটো দিবা, মোৰ যাতে মোৰ ব্যক্তিগত স্বাৰ্থত যাতে মই কোনো কাম নকৰোঁ। এই অনুষ্ঠানটোৰ উত্তৰণৰ ক্ষেত্ৰত মই যিখিনি কৰিব লগা আছে সিমানখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম। মই দিন ৰাতি লাগিলে একাকাৰ কৰি দিম, মোৰ ঘৰ সংসাৰৰ কথা মই হয়তো পাহৰি যাম, তথাপিও মোক বেয়া কথালৈ নিনিবা, বেয়া চিন্তালৈ নিনিবা। মই যাতে এই অনুষ্ঠানটোৰ পৰা, ইয়াৰ পৰা যাতে মই কোনো ধৰণৰ তেনেধৰণৰ এটা গ্লানি খাবলগীয়া কথাবোৰ যাতে নহয়, সেই কথাখিনিকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। আৰু মই যেতিয়াই আপোনালোকৰ নিচিনা এই শুদ্ধ সত্য ভকতসকলক লগ পাওঁ তেতিয়াই মই এই কথাখিনি কৈছোঁ